সাংসদ গৌৰৱ গগৈৰ পাকিস্তান ভ্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই। প্ৰকৃত বিষয়টোৰ তদন্ত নকৰাকৈ আক্ৰমণৰ লক্ষ্য কৰি লোৱাটো উচিত হোৱা নাই বুলি উল্লেখ দেৱব্ৰত শইকীয়াৰ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী আসনৰ মৰ্যাদা লাঘৱ কৰা বুলিও মন্তব্য বিৰোধী দলপতিগৰাকীৰ। গৌৰৱ গগৈয়ে জংঘল বা ডাংকি ৰোডেৰে পাকিস্তানলৈ যোৱা নাছিল, নীতি নিয়মৰ মাজেৰে মূল পথেৰেহে গৈছিল বুলি স্পষ্টীকৰণ দেৱব্ৰত শইকীয়াৰ। আমাৰ গৌৰৱ গগৈ যেতিয়া গৈছে তেখেতে কি কামত গৈছে কেনেকুৱা স্পেচিফিক সেইখিনি নজনাকৈ এনেকুৱা কোনো সিদ্ধান্ত মুখ্যমন্ত্ৰীয়ে কোৱা নিচিনাকৈ কোৱাটো একেবাৰে অনুচিত আৰু মুখ্যমন্ত্ৰীৰ পদমৰ্যাদা তেওঁ লাঘৱ কৰি আছে এনেকুৱা চুপতি মৰা কথা কৈ কিবা থাকিলে সেইখিনি কথা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয় আৰু এক্সটাৰ্নেল এফেয়াৰ্ছ মিনিষ্ট্ৰীক দেখাব লাগে। কাৰণ MP এজন এনেকৈ গ'ল নিশ্চিতভাৱে নাযায়, হয় কাৰোবাৰ ইনভাইটেশ্যনত গৈছে, আজি কথাও পাতিবলৈ যাব পাৰে। আমিতো অশান্তি নিবিচাৰোঁ, কাৰণ কি হৈছিল আপোনালোকে জানে, যেতিয়া যুদ্ধ হৈছিল তেতিয়াতো কফিন কেলেংকাৰী কৰিছিল ন বিজেপিয়ে জৰ্জ ফাৰ্ণাণ্ডেজ থাকোঁতে। সেই গতিকে এনেকুৱা কেলেংকাৰী ৰোধ কৰিবলৈতো আমাক শান্তি লাগে। পাঞ্জাৱেদি নগৈ পেলাই অসমৰ পৰাই গৈছিল, কাৰণে অসমৰ পৰা গাড়ী লৈ কলিকতা, বিহাৰ, তাৰপিছত পাঞ্জাৱ পোৱাৰ আগে চণ্ডীগড়, হাৰিয়ানা।